নমস্কাৰ ভিলেজ ফাৰ্ম ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই অষ্ট্ৰেলিয়ান যিটো ৰেড নেপিয়াৰ আছে, যিটোৰ গা গছ সম্পূৰ্ণ ৰঙা হয়, এইবোৰ মোৰ কাষতে দেখা পাইছে। এইবোৰ মই ৰুবলৈ গৈ আছোঁ এতিয়া, আৰু এইবোৰক মই নাৰ্চাৰী ভিত্তিত এনেকুৱা ধৰণে লগাই লৈছিলোঁ। এই ঠাইতে বহুখিনি কাটিং মই লগাই লৈছোঁ, আৰু এতিয়া এইখিনিৰ বয়স হৈছে আজিলৈকে 25 দিন। আজি সম্পূৰ্ণ 25 দিন বয়স হৈছে এইখিনিৰ, আৰু 25 দিনত কিছু সংখ্যক 3 ফুট বা 2.5 ফুট 2 ফুট তেনেকুৱা ধৰণৰ হৈছে, কম বেছি পৰিমাণে তেনেকুৱা হৈছে। আপোনালোকে দেখিছে নিশ্চয়। এইবোৰ এনেকুৱাকৈ মই এঠাইতে নাৰ্চাৰী ভিত্তিত এনেকুৱাকৈ লগাই লৈছিলোঁ, আৰু এইখিনিক এতিয়া মই আজি বহলকৈ বহল জেগাত ৰুই দিম। শাৰী শাৰীকৈ লাইন বাই লাইন তেনেকুৱা ধৰণে মই এইখিনিক এতিয়া আজি লগাই দিম, ৰুই দিম। এতিয়া আহকচোন, আমি এইখিনি ৰোৱাৰ আগতে মাটিখিনি আমি প্ৰথমতে ভালকৈ চহাই লওঁ। এতিয়া মোৰ মাটি চহোৱা কামটো হৈ গৈছে, সম্পূৰ্ণৰূপে হৈ গ'ল। আৰু এয়া দেখা পাইছে মোৰ মাটিখিনি কেনেকুৱা ধৰণে মই চহাই লৈছোঁ। এইবোৰ দেখিছে ভুৰভুৰীয়াকৈ একদম গুৰি হৈ গৈছে, আৰু এনেকুৱা ধৰণৰকৈ মানে মাটিবোৰ চহাই ল'ব লাগে। ঘাঁহ খেতি কৰোঁতে সদায় মাটিটো ভাল ধৰণে চহাই ল'ব লাগে, লগতে গোবৰ সাৰটো প্ৰয়োগ কৰিব লাগে। ইয়াত মই বহুদিন আগতে গোবৰ সাৰটো দি থৈ দিছিলোঁ, সেইকাৰণে এতিয়া মই ডাইৰেক্ট মানে ৰুই দিব পাৰিম, কোনো সমস্যা নাই। ইয়াত অলৰেডি গোবৰ সাৰটো দিয়া আছে আগতে। আৰু এই দুডাল মই বাঁহৰ খাটি দুটা কাটি লৈছোঁ। এডাল হৈছে 3 ফুট দীঘল, আৰু আনডাল হৈছে 2 ফুট দীঘল। আৰু 3 ফুট দীঘলটো মই এইটোৰ কাৰণে কৰিছোঁ, মানে এটা লাইনৰ যিবিলাক লাইন হ'ব ঘাঁহৰ, লাইন বাই লাইন দূৰত্বটো হ'ব 3 ফুট দীঘল হ'ব, আৰু এটা কাটিঙৰ পৰা এটা কাটিঙলৈ যিটো দূৰত্ব থাকিব সেইটো হৈছে 2 ফুট। ধৰক এনেকুৱাকৈ, যিটো ইয়াতে এটা কাটিং হ'ব, কাটিঙৰ লাইন হ'ব, আৰু ইয়াতে এটা কাটিঙৰ লাইন হ'ব, এইটোৰ মাজৰ গেপটো থাকিব 3 ফুট। আৰু এনেকুৱা ধৰণে ইয়াতে এটা কাটিং হ'ব, আৰু ইয়াতে এটা কাটিং হ'ব এইটো। গতিকে এতিয়া আহকচোন কেনেকৈ আমি ঘাঁহবিলাক ৰুওঁ, চাই থাকক।